মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি জিজ্ঞাছ টেলেণ্ট চাৰ্চ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ এখনৰ জেনেৰেল ছায়েন্সৰ যিকেইটা কুৱেশ্যন আহিছিলে ইয়াৰ আনচাৰখিনি তোমালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই যোৱা, তেতিয়াহে তোমালোকে ভালদৰে বুজি পাবা। প্ৰথম প্ৰশ্নটো চোৱাচোন। 1 নম্বৰটো দিছিলে যে সয়াবিনৰ কোনটো অংশৰ পৰা তেল আহৰণ কৰা হয়? ফ্ৰম হুইচ পাৰ্ট অফ সয়াবিন প্লান্ট ইজ অইল এক্সট্ৰেক্টেড? অপশ্যন চোৱাহিত আছিলে ফ্ৰুট অৰ্থাৎ ফল, অপশ্যন বিত আছিলে চিড অৰ্থাৎ বীজ, অপশ্যন চিত আছিলে ষ্টেম অৰ্থাৎ কাণ্ড, অপশ্যন নম্বৰ ডিত আছিলে পাত অৰ্থাৎ লিভ। সয়াবিনৰ কোনটো অংশৰ পৰা তেল আহৰণ কৰা হয়? সয়াবিনৰ বীজৰ পৰা তেল আহৰণ কৰা হয়। গতিকে অপশ্যন নম্বৰ বি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট আনচাৰ। নেক্সট আমি এইটো ছাইডত থকা এই প্ৰশ্নটো চাওঁ আহাচোন। প্ৰশ্নটো 7 নম্বৰটো প্ৰশ্নটো আছিল তেলীয়া কাগজ তলৰ কোনটোৰ উদাহৰণ? অইল পেপাৰ ইজ এন এক্সাম্পল অফ। অপশ্যন এ আছিলে স্বচ্ছ পদাৰ্থ ট্ৰান্সপাৰেণ্ট মেটেৰিয়েল, অপশ্যন বিত আছিলে ঈষৎ স্বচ্ছ পদাৰ্থ, অপশ্যন চিত আছিলে অস্বচ্ছ পদাৰ্থ, অপশ্যন নম্বৰ ডিত আছিলে ইয়াৰে এটাও নহয়। তেলীয়া কাগজ হৈছে ঈষৎ স্বচ্ছ পদাৰ্থৰ উদাহৰণ। ঠিক আছে, গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। এতিয়া চোৱা ঈষৎ স্বচ্ছ মানেনো কি? যিবোৰ মাজেৰে পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে, আধা ধৰা পোহৰ পাৰ হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ কি কয়? ঈষৎ স্বচ্ছ বুলি কয়। যদি এখন কাগজত অলপমান তেল বা তেলীয়া কাগজ এখন যদি লোৱা হয়, তাত কি হ'ব? পোহৰখিনি সম্পূৰ্ণৰূপে পাৰ হৈ যাব নোৱাৰে, কিন্তু আধা তাত পোহৰ পাৰ হৈ যাব পাৰিব। গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে যদি চোৱা প্ৰশ্ন নম্বৰ 2, প্ৰশ্নটো আছিল যে তলৰ অশুদ্ধ যোৰটো বাছি উলিওৱা। ইয়াতে চোৱাচোন 4টা যোৰ দিছে। চুজ দ্য ইনকাৰেক্ট পেয়াৰ। এই অশুদ্ধ যোৰটো আমাক বাছি উলিয়াবলৈ দিছে। অপশ্যন চোৱা এত আছিলে ঘিউ, প্ৰাণী, এইটো শুদ্ধ হয়, কাৰণ প্ৰাণীৰ পৰা ঘিউ পোৱা যায়, যেনে গৰুৰ গাখীৰৰ পৰা ঘিউ বনোৱা হয়। ঠিক তেনেকৈ উদ্ভিদৰ পৰা তেল পোৱা যায়, হয়নে? যেনে সৰিয়হৰ তেল উদাহৰণ হিচাপে। ঠিক একেদৰে চানা, এইটো চিজ অৰ্থাৎ ক'ৰ পৰা পোৱা যায়? প্ৰাণীৰ পৰা পোৱা যায়, এইটো শুদ্ধ। আমাক অশুদ্ধ যোৰটো সুধিছে নহয়। অশুদ্ধ যোৰটো কোনটো হ'ব? অপশ্যন নম্বৰ চিটো অশুদ্ধ হ'ব, কাৰণ ইয়াতে লিখা আছে মছলা প্ৰাণী বুলি। কাৰণ চাবাচোন তোমালোকে মছলা প্ৰাণীৰ পৰা পোৱা নাযায়, বেছিভাগ মছলাই উদ্ভিদৰ পৰা পোৱা। গতিকে প্ৰশ্ন নম্বৰ 2ৰ অপশ্যন নম্বৰ চি হ'ব শুদ্ধ উত্তৰ। এতিয়া চাওঁ আহা নেক্সট প্ৰশ্নটো। প্ৰশ্ন নম্বৰ 8, প্ৰশ্নটো আছিল ধাতুৰ পৃষ্ঠৰ উজ্জ্বলতা কি বুলি কোৱা হয়? দ্য চাইন অন দ্য ছাৰ্ফেচ অফ মেটেলছ ইজ কল্ড। অপশ্যন চোৱা এত আছিলে কঠিনতা অৰ্থাৎ হাৰ্ডনেছ, অপশ্যন বিত আছিলে দ্ৰুতি, অপশ্যন চিত আছিলে বাহ্যিক ৰূপ, অপশ্যন নম্বৰ ডিত আছিলে স্বচ্ছতা। ধাতুৰ পৃষ্ঠৰ যি উজ্জ্বলতা তাক দ্ৰুতি বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনটিৰ অপশ্যন নম্বৰ বি হ'ব কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো আছিল যে তলৰ কোনটো উদ্ভিদৰ সকলোবোৰ অংশই খোৱাৰ উপযোগী? অল দ্য পাৰ্টছ অফ হুইচ অফ দ্য ফলোয়িং প্লান্টছ আৰ ইডিবল? অপশ্যন চোৱা এত আছিলে জলকীয়া, অপশ্যন বিত আছিলে সৰিয়হ, অপশ্যন চিত আছিলে ৰঙালাও, অপশ্যন ডিত আছিলে আলু। আমাক প্ৰশ্নটো কি সুধিছে চোৱা, যে তলৰ কোনটো উদ্ভিদৰ সকলোবোৰ অংশই খোৱাৰ উপযোগী, অৰ্থাৎ সেই উদ্ভিদডালৰ সকলোখিনি অংশ আমি খাব পাৰোঁ। এতিয়া চোৱা ইয়াতে অপশ্যন এটা দিছে, আমাক কি দিছে? জলকীয়া দিছে। জলকীয়াৰ আমি সকলো অংশ খাব পাৰোঁ জানো? জলকীয়াৰ আমি গাগছ খাওঁ জানো? জলকীয়াটোৱে আমি খাওঁ, গতিকে এইটো হ'বনে? নহয়, এইটো কেঞ্চেল। বি নম্বৰ দিছিলে সৰিয়হ। সৰিয়হৰ পৰা আমি কি পাওঁ? তেল পাওঁ, সৰিয়হৰ তেল। গতিকে ইয়াৰে আমি সকলো অংশ খাওঁ জানো? নিশ্চয় আমি নাখাওঁ, গতিকে অপশ্যন বি আৰু ইনকাৰেক্ট হ'ব। অপশ্যন ডিত আছিলে আলু। আলুৰ আমি প্ৰত্যেকটো অংশই নাখাওঁ, গতিকে আলুটো আমাৰ নহ'ব, পটেটো নহ'ব। অপশ্যন চিত আছিলে ৰঙালাও অৰ্থাৎ পামকিন। ৰঙালাওৰ তোমালোকে চাবাচোন গা গছো আমি খাওঁ, হয়নে? ৰঙালাওৰ আকৌ চাবাচোন আমি ৰঙালাও খাওঁ, হয়নে? তাৰপিছত ৰঙালাওৰ ফুল খাওঁ, ৰঙালাওৰ ভিতৰত যিবোৰ বীজ থাকে সেই বীজকেইটাও আমি খাওঁ। গতিকে প্ৰশ্ন নম্বৰ 3ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰঙালাও। আশা কৰিছোঁ ধুনীয়াকৈ বুজি পালা। এতিয়া আহা আমি নেক্সট প্ৰশ্নটো অৰ্থাৎ প্ৰশ্ন নম্বৰ 9ৰ আনচাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ। প্ৰশ্নটো আছিল নিমখ আৰু পানীৰ মিশ্ৰণ পৃথক কৰিবলৈ কি ব্যৱহাৰ কৰা হয়? মেথড ইউজ টু ছেপাৰেট এ মিক্সাৰ অফ সল্ট এণ্ড ৱাটাৰ ইজ। অপশ্যন এত আছিলে বাষ্পীভৱন অৰ্থাৎ এভাপোৰেশ্যন, অপশ্যন বিত আছিলে পৰিশ্ৰাৱণ ফিল্টাৰেশ্যন, অপশ্যন চিত আছিলে আশ্ৰাৱণ ডিকেণ্টেশ্যন, অপশ্যন নম্বৰ ডিত আছিলে অৱক্ষেপণ। আমাক কি সুধিছে যে নিমখ আৰু পানীৰ মিশ্ৰণ পৃথক কৰিবলৈ, অৰ্থাৎ ধৰি লোৱা এইখিনি ধৰা পানী, ইয়াতে অলপমান নিমখ দিলোঁ, হয়নে? এইখিনি ধৰা মিক্স হৈ আছে, পানীখিনিৰ লগত একেলগে ধুনীয়াকৈ গোটেইখিনি কি হৈ গৈছে? মিক্স হৈ আছে।
এই মিক্সাৰখিনিৰ পৰা যদি আমি নিমখখিনি আৰু পানীখিনি যদি পৃথক পৃথক কৰিব লাগে তেতিয়াহ'লে আমি কি মেথড ব্যৱহাৰ কৰিব পাৰোঁ আমাক সুধিছে এইটো মেথড ব্যৱহাৰ কৰাৰ এটাই উপায় আছে সেয়া হৈছে বাষ্পীভৱন যদিহে আমি সেই নিমখ মিহলি হৈ থকা পানীখিনি আমি যদিহে ৰ'দত দি শুকাওঁ পানীখিনি যদি শুকাওঁ তেতিয়া কিছুমান অৱশিষ্ট অংশ ৰৈ যাব সেই ৰৈ যোৱা অংশখিনি হৈছে নিমখ এনেদৰে আমি নিমখৰ আৰু পানীৰ মিশ্ৰণৰ পৰা আমি দুটাকে আমি পৃথক কৰিবলৈ সক্ষম হওঁ আশা কৰিছোঁ বুজি পাইছা নেক্সট প্ৰশ্ন চাওঁ আহচোন প্ৰশ্ন নম্বৰ 4টো প্ৰশ্নটি আছিল শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তলৰ কোনটো পদাৰ্থৰ দ্ৰৱ ব্যৱহাৰ কৰা হয় সলিউশন অফ হুইচ অফ দ্য ফলোইং সাবস্টেন্সেস ইজ ইউজড টু টেষ্ট দ্য প্ৰেজেন্স অফ স্টাৰ্চ আমাক কি সুধিছে শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ তলৰ কোনটো পদাৰ্থৰ দ্ৰব্য ব্যৱহাৰ কৰা হয় সুধিছে অপশ্যন চোৱা এত আছিলে কপাৰ সালফেট এইটো নহ'ব এইটো ব্যৱহাৰ কৰা আমাৰ নহয় এইটো কেনসেল বি নম্বৰ দিছিলে কষ্টিক সোডা এইটো নহয় সি নম্বৰ দিছিলে ব্ৰমিন এইটো ইউজ কৰা নহয় ডি নম্বৰ দিছিলে আয়োডিন শ্বেতসাৰৰ উপস্থিতি পৰীক্ষা কৰিবলৈ আমি আয়োডিন দ্ৰব্য ব্যৱহাৰ কৰিব পাৰোঁ আয়োডিন দ্ৰব্য ব্যৱহাৰ কৰিয়ে শ্বেতসাৰৰ উপস্থিতি আমি ধৰা পেলাব পাৰিম নেক্সট প্ৰশ্নটো তোমালোকে এতিয়া চোৱাচোন প্ৰশ্ন নম্বৰ 5টো চোৱা প্ৰশ্নটো আছিল তলত দিয়া খাদ্যৰ কোনটো উপাদানে অপাচিত খাদ্য শৰীৰৰ পৰা আঁতৰ কৰাত সহায় কৰে which of the following components of food helps in removing undigested food from our body অপশ্যন চোৱা এত আছিলে পানী অৰ্থাৎ ওৱাটাৰ অপশ্যন বিত আছিলে প্ৰটিন অপশ্যন চিত আছিলে খনিজ লৱণ অৰ্থাৎ মিনাৰেলছ অপশ্যন নম্বৰ ডিত আছিলে অৰ্থাৎ ফাইবাৰ্ছ এতিয়া চোৱা আমাৰ দেহত কিছুমান আনডাইজেষ্টেড ফুড থাকে অৰ্থাৎ অলাগতীয়া বস্তু কি হৈ থাকে আমাৰ দেহত জমা হৈ থাকে গতিকে সেই যিবিলাক আনডাইজেষ্টেড ফুড আছে যাক অপাচিত খাদ্য বুলি কোৱা হয় সেইবোৰ শৰীৰৰ পৰা আঁতৰ কৰাত কোনবিধে আমাক সহায় কৰে সুধিছে শুদ্ধটো হৈছে অপশ্যন নম্বৰ ডি আহযুক্ত যদিহে আমি আহাৰ খাওঁ ঠিক আছে আহযুক্ত যদি আমি আহাৰ খাওঁ বা কোনো ধৰণৰ উদ্ভিদ খাওঁ আহ থকা উদ্ভিদ ইয়াৰ পৰা কি হয় আমাৰ দেহৰ অপাচিত যিবোৰ খাদ্য আছে সেইবোৰ শৰীৰৰ পৰা আঁতৰ কৰাত সহায় কৰে ফলত আমাৰ দেহটো কি হৈ থাকে সুস্থ হৈ থাকে এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 10 প্ৰশ্নটো আছিল শুদ্ধ উক্তিটো বাছি উলিয়াবলৈ দিছিল চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট নম্বৰ এ আছিলে জুলীয়া পদাৰ্থত দ্ৰৱীভূত কৰিলে এটা দ্ৰাৱক পোৱা যায় এইটো ষ্টেটমেণ্ট শুদ্ধ নহয় এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট নম্বৰ বি গৰম কৰিলে জুলীয়া পদাৰ্থত দ্ৰৱৰ দ্ৰৱণীয়তা বাঢ়ে solubility of a substance in a liquid increases on warming যেতিয়া গৰম কৰা হয় তেতিয়া কি হয় জুলীয়া পদাৰ্থত দ্ৰৱৰ দ্ৰৱণীয়তা ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰে এইটো ষ্টেটমেণ্ট কিন্তু কাৰেক্ট অপশ্যন বি টো কাৰেক্ট হ'ব অপশ্যন চিত আছিলে সংতৃপ্ত দ্ৰৱত অধিক পৰিমাণে দ্ৰৱীভূত কৰিব পাৰি এইটো নহয় এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট ডি নম্বৰ আছিল পানীত ভিন ভিন দ্ৰৱবোৰ একে পৰিমাণে দ্ৰৱীভূত হয় এইটো নহয় পানীত ভিন ভিন দ্ৰৱবোৰ একে পৰিমাণে দ্ৰৱীভূত কৰিব পৰা নাযায় গতিকে প্ৰশ্ন নম্বৰ 10 অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব এতিয়া আহা আমি নেক্সট প্ৰশ্নটো অৰ্থাৎ প্ৰশ্ন নম্বৰ 6 ৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰোঁ প্ৰশ্নটি আছিল যে তলৰ কোনটো গোটৰ খাদ্যসমূহে আমাৰ শৰীৰত লোৰ যোগান ধৰে which one of the following groups contains foods that provide us with iron অপশ্যন চোৱা এত আছিলে গাখীৰ আৰু কণী অপশ্যন বিত আছিলে গাখীৰ আৰু কল অপশ্যন চিত আছিলে পালেং আৰু ব্ৰকলি অপশ্যন ডিত আছিলে নেমু আৰু সুমথিৰা আমাক সুধিছে যে তলৰ কোনটো গোটৰ খাদ্যসমূহ অৰ্থাৎ কোনখিনি খাদ্যই আমাৰ শৰীৰত আইৰণৰ যোগান ধৰে লোৰ যোগান ধৰে গাখীৰ আৰু কণীত এইবোৰৰ আমরা কি পাওঁ প্ৰটিন পাওঁ এইবোৰে লোৰ যোগান ধৰিব নোৱাৰে ঠিক তেনে গাখীৰ আৰু কলেও নোৱাৰে নেমু আৰু সুমথিৰাও নোৱাৰে পালেং আৰু ব্ৰকলি আমাৰ শৰীৰত লোৰ যোগান ধৰিব পাৰিব গতিকে এই প্ৰশ্নটোৰ অপশ্যন ডি কাৰেক্ট আনসাৰ হ'ব আশা কৰিছোঁ তোমালোকে বুজি পালা কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো এতিয়া চোৱা তোমালোকে নেক্সট প্ৰশ্নটো অৰ্থাৎ প্ৰশ্ন নম্বৰ 11 প্ৰশ্নটো আছিল যে বৰ্তমান ব্যৱহাৰ হোৱা জোখমাখ প্ৰমাণ এককৰ পদ্ধতিটো কি সুধিছে the system of standard units of measurement that is used now it গতিকে অপশ্যনবোৰ চোৱাচোন অপশ্যন চোৱা এত আছিলে মেট্ৰিক পদ্ধতি ঠিক আছে অপশ্যন নম্বৰ বি তোমালোকে চোৱা তলৰ ফালে দিয়া আছে অপশ্যন বিত আছিলে ইয়াতে চোৱা তোমালোকে তলৰ ফালে আন্তৰ্জাতিক পদ্ধতি দিয়া আছে অপশ্যন চিত আছিলে আধুনিক একক পদ্ধতি অপশ্যন নম্বৰ ডিত আছিলে তোমালোকে চোৱাচোন অপশ্যন ডিত কি দিছে অপশ্যন ডিত দিছে সাৰ্বজনীন একক পদ্ধতি ইউনিভাৰ্সাল সিস্টেম অফ ইউনিটস গতিকে শুদ্ধ উত্তৰটো কি হ'ব গতিকে বৰ্তমান যেটো ব্যৱহাৰ হোৱা জোখমাখৰ একক পদ্ধতিটি সেয়া হৈছে আন্তৰ্জাতিক একক পদ্ধতি ঠিক আছে
যাক SI বুলি কোৱা হয়, য'ত দৈৰ্ঘ্যৰ দৈৰ্ঘ্যৰ প্ৰমাণ একক হৈছে মিটাৰ, সময়ৰ বাবে ছেকেণ্ড, ভৰৰ বাবে কিলোগ্ৰাম আদি ব্যৱহাৰ কৰা হয়। ঠিক আছে, এই পদ্ধতিটো বিশ্বজুৰি ব্যৱহাৰ কৰা হয় আৰু ইয়াক জোখ মাখৰ সুবিধাৰ বাবে উপ এককত ভাগ কৰা হৈছে, যেনে দৈৰ্ঘ্যৰ একক, সময়ৰ একক, ভৰৰ একক ইত্যাদি। ঠিক আছে, আশা কৰিছোঁ অলপমান বুজি পাইছা তোমালোকে। ইয়াৰ সম্পূৰ্ণ প্ৰশ্ন কাকতখনৰ লগতে সম্পূৰ্ণ উত্তৰখিনি তোমালোকে আমাৰ এপত পাবা। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা। তাত তোমালোকে কুৱেশ্যন পেপাৰসমূহৰ লগতে কুৱেশ্যন আনচাৰসমূহো পাবা। ঠিক আছে, এতিয়াই তোমালোকে ডাউনলোড কৰা।